14 বছৰ আগতে ঘিউ খাইছিলো এটানো পিছলিয়ে থাকে তাৰ পিছত আৰু কয় বাপৰে বৰবেই দা মালটো সেইকাৰণে নমস্কাৰ আপোনালোক সকলোকে মই পুনৰ স্বাগতম জনাইছো আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ আজি আমাৰ মাজত উপস্থিত আছে বৰপেটাৰ এগৰাকী অন্যতম শিল্পী নিতুল পাটোৱাৰী নিতুল পাটোৱাৰী নাটকৰ মানুহ নিতুল পাটোৱাৰী চিৰিয়েলৰ মানুহ নিতুল পাটোৱাৰী এখন বিদ্যালয়ৰো স্থাপন কৰিছে বৰপেটাত নাট বিদ্যালয় গতিকে এই সকলোবোৰ কথা আমি আলোচনা কৰিম নিতুল পাটোৱাৰীৰ লগত আৰু এটা সময়ত বৰলাকাই ধাৰাবাহিকত হাফিজ নামে তেওঁ পৰিচিত হৈ পৰিছিল সেই কথা আমি আলোচনা কৰিম তেনেহ'লে আমি প্ৰথমতে নাটকৰ কথা পাতো নিশ্চয় নাটক কেনেকৈ আৰম্ভ হ'ল নাটক প্ৰথম যেতিয়া মই নাটক কৰিছিলো নাটক মানে কি আমাৰ সুন্দৰদিয়াত এটা পৰিৱেশ এটা আছিল নাটকৰ মানে মথুৰা দাস বুঢ়া এটাৰ তিথিত আমাৰ নাটকৰ কম্পিটিশ্যন হৈছিল আৰু তেতিয়া মানে নাটকৰ কম্পিটিশ্যন বিলাক হয় তেতিয়া মোৰ বয়স 5 বছৰ তেতিয়া আমাৰ নাটক এখন কৰিব লৈছিল ময়ো গৈ ধৰিলো যে মোকো কৰিব দিব লাগিব তেতিয়া আমাৰ স্থানীয় বিচিত্ৰ বায়ন আৰু সত্যেন দাস তেওঁলোকে লগ হৈ এখন নাটক লিখি দিছিল আমাক তহঁতেও কৰিবি এইখন তাতে অনাতাৰ কেন্দ্ৰ আছিল নাটকখনৰ নাম আৰু গোটেই নাটকখনতে থাকিব লাগে মোৰ মাত্ৰ সংলাপ এটা আছিল ছাৰ ৰেডিঅ'ৰ ভিতৰত মানুহ আছে নেকি এই মোৰ নাটকৰ যাত্ৰা তেনেকে নাটক কৰিলো তাৰপিছত আমাৰ পৰম্পৰাগতভাৱে সুন্দৰদিয়া কীৰ্তন ঘৰত মানে বহাগৰ দুমাহিত নাটক হয় আৰু সেই নাটকবিলাক চাওঁ মানে আমি কোনো বিশেষকৈ মই মিথুন অমিতাভক চাই নাটক কৰা শিকা নাই মই তাৰমানে আমাৰ এই মঞ্চত বহাগৰ মঞ্চত যি নাটক কৰে এই দেখিয়ে মানে নাটকৰ প্ৰতি আপ্লুত হৈছিলো আৰু তেনেদৰে নাটক কৰি গৈছিলো পাছত নাটকটো মঞ্চত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত যোগদান কৰা আমি শুনিছো বঁটা চটা পোৱা দেখিছো আমি বা শুনিছো কিমান মান বঁটা পোৱা হৈছে মানে শ্ৰেষ্ঠ অভিনেতা হিচাপে অসম প্ৰতিযোগিতাত 58 বাৰ মানে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাবলৈ অসমত মানে বিভিন্ন মঞ্চত আৰু শ্ৰেষ্ঠ পৰিচালক হিচাপে 23 বাৰ 23 বাৰ মানে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান পাবলৈ সক্ষম হৈছো আৰু নাটকে জীৱনৰ নিচিনা হৈছে নাটকে কৰি গৈ আছো ঘৰত কোনোবা নাটক কৰা মানুহ আছিল নেকি তেনেকে ঘৰত মানে আমাৰ দেউতাৰ ফালৰ নাটক কৰা মানুহ নাই কিন্তু মাৰ ফালৰ মামা দুয়োজন মামাই মোৰ ভাল অভিনয় কৰিছিল প্ৰয়াত ৰঞ্জিত বৰুৱা অনিল বৰুৱা তেওঁলোকে নাটক কৰিছিল বা অলপমান ব্লাডত কিবা এটা আছে কিবা এটা আছে আৰু নাটকৰ তাৰপিছত টিভিলৈ কেনেকৈ অহা হ'ল টিভিলৈ আহিলো মই নাটক কৰা মানে মোৰ এজন বিপুল বশিষ্ঠ গোস্বামী নামটো চাগে আপোনালোকে জানে প্ৰয়াত বিপুল বশিষ্ঠ গোস্বামী তেখেতৰ নাটক মই কম্পিটিশ্যন নাটকবিলাক তেখেতৰে কৰিছিলো বেছিভাগ আৰু তেওঁ তেতিয়া এখন চিৰিয়েল হাতত লৈছিল সুখীৰাম বুলি দূৰদৰ্শনৰ চিৰিয়েল আৰু এই সুখীৰামত মোক এটা চৰিত্ৰ দিছিল তাতে পকেট মাৰৰ চৰিত্ৰ এটা আৰু সেই সুখীৰামত থ্ৰুৰে মই মানে টেলিভিশ্যনত আহিলো তাৰপিছত আহি কেইখনমান PPCৰ প্ৰগ্ৰেম যে ওলাই আপোনাৰ হিন্দী তাত কাম কৰিলো তাৰপিছত আহিলো নিংনি ভাওৰা আপোনাৰে নিংনি ভাওৰাত অভিনয় কৰিলো তাৰ আগত বোধহয় মোৰ তাতে প্ৰথম মানে হেৰি কৰা হৈছে হনুমান সাগৰ বান্ধা চাওঁ নাটকখনৰ দীঘলীয়া আমাৰ এটা 13টা এপিছডৰ আছিল তাতে সৰু ৰোল এটা কৰা তাত সৰু ৰোল এটা কৰিছো তাৰপিছত আপোনাৰ নীলাজ মানুহৰ দেশলৈ লাজত মই কোৰিঅগ্ৰাফাৰ হিচাপে কাম কৰিছো আপোনাৰ সেইখনতো তেনেকে সেইটোৱে আৰু যোগসূত্ৰ তাৰ পৰা যেতিয়া নিংনি ভাওৰা কৰিলো নিংনি ভাওৰা কৰাৰ পিছত মানে অলপ মানুহ লগ পালো বাহিৰৰ মানুহ লগ পালো বা হেৰিও পালো তেনেকে মাতিলে গলো তেনেকে কৰি আছো আৰু বৰলাকাই বিপুল বশিষ্ঠৰে আছিল বিপুল দাস স্ক্ৰিপ্ট আছিল আৰু বিপুল দাই এটা চিনাকি দিয়া বুলি ভাবো আৰু বৰলাকাইৰ যোগেৰে মানে কেনে লাগে হাফিজ কেৰেক্টাৰটো কি তাক লৈ পেলাই কিবা মানে শ্বুটিংটো বহুত দিন লৈ পেলাই তাৰে কাহিনী অলপমান মনত পৰা কাহিনী ভাল লাগিব মানে বৰলাকাইৰ যেতিয়া হাফিজ কেৰেক্টাৰটো মই কৰো মোক দিয়ে আৰু তাৰ আগতে মোক মাতি লৈ গৈছিল ৰঙলৈকে
মাতি লৈ গৈ কৈছিল যে আপোনাৰ এনেকুৱা এনেকুৱা অসমীয়া মুছলমান কেৰেক্টাৰ এটা বৰপেটাৰ কেৰেক্টাৰ বৰপেটীয়া কেৰেক্টাৰ যদিও আমাৰ পটভূমিটো নলবাৰী আছিল কিন্তু বৰপেটাৰ পৰা গৈ নলবাৰীত থাকে মই বৰপেটীয়া ক'ব লাগিব ঠিক তেনেকে হেৰি কৰিলে তাৰপিছত মই আহি আমাৰ ভেল্লাত মোৰ কেইজনমান অসমীয়া মুছলমান বন্ধু আছে তেওঁলোকৰ ওচৰলৈ গ'লো তেওঁলোকে কেনেকে কথা পাতে কেনেকে হেৰি কৰে তাত ৰিক্সাৱাল এজন আছে আদৌ বুলি তেওঁক মই ফ'ল' কৰিছিলোঁ তেনেকে এসপ্তাহমান মই তেওঁৰ লগতে কথা পাতো যাওঁ এনে কৰি কৰি ঠিক তেনেকে আৰু আমাৰ আৰম্ভ হ'ল এনে চলি গ'ল আৰু বৰলাকাইত আমি গোটেই এটা টিম এটা আছিলোঁ বৰলাকাই আচলতে এখন মানে চিৰিয়েল যদিও চিৰিয়েলখন দীঘলীয়া হোৱাৰ মূলতে আমাৰ টিম ৱৰ্ক এটা আছিল আমাৰ প্ৰত্যেকক সহায় কৰি প্ৰত্যেকক আগুৱাই দিয়ে তাৰমানে বৰপেটীয়া ভাষা তেওঁলোকে নাজানে পৰিচালক কেইজনে হৈছে নে নাই মইহে ক'ব লাগিব হৈছে নে হোৱা নাই গতিকে তেওঁলোকে বিশ্বাস এটা ৰাখিছিল যে প্ৰপাৰ বৰপেটীয়া কৈছে বা হেৰি হৈছে আৰু এটা বৰলাকাই আমাৰ নামনিৰ ভাষাটোক এটা মৰ্যাদা দিয়া বুলি ভাবো আৰু মই হেৰি কি মানে আছে নে বৰলাকাই হাফিজৰ সংলাপ মুখস্থ হাফিজৰ সংলাপ তেনেকে মুখস্থ নাই তথাপিও মানে কি এটা কথা খণ্ড বাক্য দুই এটা কথা হেৰি এবাৰ ৰিক্সাত গৈ থাকোতে হেৰি উঠে মোৰ ৰিক্সাত কঁঠালগুটীয়া উঠে আৰু এজন উঠে বুধেশ্বৰ উঠি তেওঁলোকে কথা পাতি গৈ থাকে যে বুধেশ্বৰে কয় বুজিছেনে কঁঠালগুটীয়া এই যে আমি কিছুদিন আগতে মানে ঘি খাইছিলো নহয় এতিয়াও হাতত গোন্ধ লাগিয়ে আছে যোৱাই নাই তাৰপিছত এই কঁঠালগুটীয়া কয় সৰভোগৰ ঘিউ খাব লাগিব হা সৰভোগৰ ঘিউ খাবা এই ঘিউ খালে কি হব কেনে গোন্ধাব তাৰপিছত কুয়া গোন্ধ এনেকুৱা ধৰণৰ কিবা কথা কয় তাৰপিছত মই আৰু অসহ্য হৈ নামি পেলাই তেওঁলোকক কওঁ আচ্ছা আপোনালোকৰ টিকি টিকি বাজে না কঁঠালগুটি কিয় নাবাজব বাজে কিয় নাবাজব বাজে বোলে মোৰ কিন্তু নাবাজে কিয় 14 বছৰ আগতে ঘিউ খাইছিলো এঠানো পিছলিয়ে থাকে তাৰপিছত আৰু কয় বাপৰে বৰবেই দা মালটো সেইকাৰণে এনেকুৱা ধৰণৰ মানে সৰু সৰু ঘটনাবিলাক মানে হেৰি ঘটি গৈছিল আৰু তেনেকৈ বাছতে হেৰিত এই কি কয় বৰপেটাত স্কুল এখন স্থাপন কৰা হৈছে হয় 2015 চনতে মই বৰপেটাত নাটকৰ স্কুল এখন স্থাপন কৰিছিলো মই মানে আমি কিছু লগ হৈ মোৰ এটা আশা এটা আছিল মানে প্ৰণালীবদ্ধভাৱে নাটক শিকোৱাৰ আৰু সেই হিচাপেৰে NSD's নাটক বিপ্লৱ আমাৰ মণিমালা পাপৰি এনেকে মোৰ টাচত থকা যিকেইজন আছে তেওঁলোকক মাতি মই স্কুলখন আৰম্ভ কৰিছিলো আৰু ঠিক তেনেদৰে NSDৰ পাঠ্যক্ৰমৰ দ্বাৰাই মই তেনেকে স্কুলখন চলাই লৈ গৈ আছিলো আৰু সেই সময়ত মোৰ তাত যথেষ্ট ষ্টুডেণ্ট আছিল মানে আপোনাৰ বঙাইগাঁও বিজনী সৰভোগ পাঠশালা বৰপেটা ৰোড এনেকুৱাকে বহু ঠাইৰ ল'ৰা ছোৱালী আহি ইয়াতে মানে নাটক শিকিছিল যিখিনি ল'ৰা ছোৱালীয়ে ধাৰাবাহিকত কাম কৰি আছে তাৰ অধিকাংশই মোৰ স্কুলৰ পৰা পাছ আউট হৈ যোৱা ল'ৰা ছোৱালী আৰু ভ্ৰাম্যমানতো আছে 4জন ভাল অভিনয় কৰি আছে ভাল এখন প্লেটফৰ্ম পাইছে মুম্বাইত আছে 2জন মানে ইয়াৰ পৰা পাছ হৈ ওলাই বৰপেটাৰ ল'ৰা পাঠশালা বৰপেটা বঙাইগাঁও তেনেকুৱাকে আৰু তেওঁলোকে মই যদি কিবা অনুষ্ঠান এটা পাতো তেওঁলোক আহি ওলাই খবৰ দিলে তেওঁলোকে আহি ওলাই সেইখিনি ভাল লাগে আৰু মানে কেনেকুৱা সময় বা বয়সৰ কথা কি বয়সৰ কোনো নিৰ্ধাৰিত সীমা নাই আৰু নাটক মানে যিকোনো বয়সৰ মানুহে নাটক শিকিব পাৰে আৰু তথাপিও মই যিখিনি NSDৰ আপোনাৰ এক্সাৰচাইজ দিয়ে NSD পাঠ্যক্ৰমত সেইখিনি কাৰণে ক্লাছ 5ৰ ওপৰৰ ল'ৰা ছোৱালীখিনি লওঁ আৰু এনেকে কৰে আৰু সময়টো প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা 2 বজালৈকে এইখিনি সময় লওঁ মানে এনেই কিবা টাইম পাছ কৰাৰ কাৰণে কৰা হৈছে নে কিবা প্ৰফেচনেলি কামটো কৰা হৈছে প্ৰফেচনেলি মানে ধৰক এতিয়াও কিছু ঠাইত আমাৰ অসমত এতিয়াও কিছু ঠাইত নাটকটো প্ৰফেচনেল হিচাপে লোৱা নাই যদিও বাহিৰত এটা মান্যতা পাইছে কিন্তু তথাপি বিদ্যালয় কৰিলে নৃত্যৰে আছে পইচা পাতি এনেকে কেনেকে মেইনটেনেন্সটো কেনেকে হৈছে হয় মানে কি হয় এনেয়া এটা ন্যূনতম আৰু এডমিশন ফিজ 500 টকা আৰু মাহিলী 300 টকা এটা
মানে নিৰ্ধাৰিত এটা হিচাপে এটা কৰা গৈছিল আৰু কিন্তু তথাপিও তাৰে মাজতে আমাৰ BPL থাকে বা কিবা থাকে তেনেকে চলাই আছো এটা নিচা আচলতে নিচাটোৰ কাৰণে চলাই গৈ আছো কিন্তু মানে কি হয় মই মানে সকলোতে মানে যেনেকুৱা মানে তোমালোকৰ দৰে যেনেকুৱা মানুহ পাইছো মই সদায় কৈছো যে বৰপেটাৰ পৰা আজিলৈকে বৰপেটাৰ ইমান নাটকৰ কথা আমি সৰু কালৰ পৰা নাটক কৰিছো 1965-66 মানৰ পৰা নাটক কৰিলো আৰু বহু মানুহ দেখিলো বহু মানুহ লগ পালো কিন্তু আজিলৈকে বৰপেটাৰ পৰা এজন NSDN নোলা NSD গ্ৰেজুৱেট নোলা ৰিচেণ্টলি মনোজে এটা চাকৰি পালে সেইটোৱে আমাৰ মানে গৌৰৱ কিন্তু কিয় হোৱা নাই বুলি ভাবো এই নোহোৱাৰ মূলতে আমি যে প্ৰফেচনেলি নলওঁ এইটো এটা কাৰণ কিয় বস্তু এটা আচলতে নাটকটো আপোনাক আৰু মই কোৱাৰ প্ৰয়োজন নাই সাধনাৰ বস্তু সাধনা কৰিব লাগিব সাধনা কৰি নাটককে জীৱন বুলি ল'ব লাগিব আৰু তেতিয়া হয়তো সফলতা পাব নাটকৰ জীৱন বুলি বহুতে লৈছেতো মই এতিয়া দেখিছো ইয়াতে বৰপেটাত ভ্ৰাম্যমাণ নাটকতো যায় ক'ৰবাত যায় বৰপেটাৰ ল'ৰা যায় বুলি শুনো মই কিন্তু কথাটো হৈছে কি এই বস্তুটো এইটো মানে হেৰি নাই নেকি এৱাৰনেছ এটা নাই নেকি যে নাটক কৰি খাব পাৰি নাটক কৰিও চলিব পাৰি গুৱাহাটীততো চলিছে নলবাৰীৰ বহুত ল'ৰা ছিকিমত পঢ়ি আহিছে আমি এক্টৰ হিচাপে তেওঁলোকক লৈছো বহুত ল'ৰা লৈছো মংগলদৈৰ বহুত ল'ৰা এতিয়া মোৰ প্ৰফেচন মোৰ যদি নিচা পেচা সোধে আপুনি মোৰ অকল নাটকেই নহয় এনেকুৱা আমি এটা প্ৰচাৰ কৰিব নোৱাৰে যে নাটক কৰিও মানুহে চলিব পাৰে গতিকে এনেধৰণে NSD কি আছে এনে এটা মানে এনে এটা এৱাৰনেছ প্ৰগ্ৰেম এটা এখন মিটিং যে নাটক কৰা যিবিলাক ল'ৰাই এনে এটা বক্তৃতা অনুষ্ঠান NSDNক মাতি আনক কেনেকে NSD যাব পাৰি এতিয়া ছিকিমতো হৈছে আমাৰ ওচৰতে হৈছে গতিকে যাব পাৰি দিল্লী বহু দূৰ কিন্তু ছিকিমৰ ডিপ্ল'মা কৰ্চ কৰি আহিব পাৰে গতিকে এনেধৰণৰ কথাবিলাক কিয় হোৱা নাই এনেইতো নাটক বাহিৰৰ পৰা মাতি আনি বহুতে কৰিছে কিন্তু সেইবিলাক দেখিতো শিকিব নোৱাৰি কিন্তু আমাৰ ল'ৰা ট্ৰেইন আপ কৰাৰ কাৰণে কি ব্যৱস্থা কৰা হৈছে মানে হেৰি প্ৰফেচনেলি মানে কি সেই কাৰণে এই কামটো কৰা গৈছিল আচলতে স্কুলখন সেইটো উদ্দেশ্যতে খোলা গৈছিল যাতে বৰপেটাৰ পৰা দুই এজন NSDN ওলাওক আৰু সেই কাৰণে NSD পাঠ্যক্ৰমৰ আধাৰতে কোৰ্চটো কৰা গৈছিল যাতে তেওঁলোকৰ মাধ্যমত শিকাওক সেইখিনি শিকি বুজি লৈ যাতে ভৱিষ্যতে মানে আগুৱাই যাব পাৰে কিন্তু কথাটো হৈছে কি এতিয়া এই স্কুলখনৰ জৰিয়তে মই মানে হেৰি লৈ আহ্বান জনাইছো অলপ মানে এৱাৰনেছ এটা হৈ থাকক তেতিয়া ভাল হ'ব নিশ্চয় আৰু বাকী স্কুলৰ প্ৰগ্ৰাম হেৰি কি মানে প্ৰডাকচন কৰাৰ ক্ষেত্ৰত প্ৰডাকচন এতিয়া নতুন এখন মই ৰিহাৰ্চেল কৰাই আছো মানে এমহীয়া এটা মই কৰ্মশালা পাতিছিলো কৰ্মশালাটো সামৰণি পৰিল এতিয়া সেই কৰ্মশালা শিকা ল'ৰা ছোৱালীখিনিক লৈ নতুন নাটক এখনৰ পৰিকল্পনা কৰি আছো ৰিহাৰ্চেল চলি আছে বাক অবাক বুলি শ্ৰদ্ধা নৰেন পাটগিৰি ছাৰৰ নাটক সেই নাটকখনক বডি লেংগুৱেজৰ ড্ৰামা এই NSD ষ্টাইলতে তেনেকে কৰাব এটা প্ৰয়াস এটা লৈছো হাতত তেনেকে ভাল কথা আমি চাম নাটক নিশ্চয় আৰু বাকী মানে চিৰিয়েল কৰা হ'ল নাটক কৰা হ'ল নাটকত বহুত 50-60 বাৰ বঁটাও পোৱা হ'ল এতিয়া ছবি লগতো জড়িত নিশ্চয় হোৱা হৈছিল ছবি জগতত কৰিলো মই দুখন মানে এখন চিনেমা ৰিলিজ হৈ গৈছে ক্ৰান্তি বুলি তাতেও লিড কেৰেক্টাৰ তাত ৰাজীৱ লহকৰ আছিল তেখেতৰে স্ক্ৰিপ্ট আছিল তেখেতে ডাইৰেকশ্যন কৰিছিল তাতে লিড কেৰেক্টাৰে কৰিছো মই আৰু এখন কংকন ৰাজখোৱাৰ মই এখন কৰিলো ৰতনপুৰ বুলি বৰ্তমান প্ৰমোচন চলি আছে খুব সোনকালে ৰিলিজ হ'ব সেইখন সঞ্জীৱ নাৰায়ণৰ তেখেতে হেৰি কৰিছে প্ৰডিউচ কৰিছে আৰু নতুন পৰিকল্পনা কি আৰু নতুন পৰিকল্পনা এই ল'ৰাটো এবাৰ মেট্ৰিক দিব আৰু মেট্ৰিক দিয়াৰ পিছতহে মানে যাব পাৰিম এনেই বহুত কেইখন চিৰিয়েল এতিয়ালৈকে মই কেঞ্চেল কৰিলো মানে যাব নোৱাৰা কাৰণে আৰু আপুনিতো জানেই আহিব বুলি আহিব নোৱাৰি যাওঁ বুলি যাব নোৱাৰি ঠিক তাৰ কাৰণে এতিয়া মাৰ্চৰ পৰা নতুন পৰিকল্পনা আছে হাতত বাইদেউ মোৰ নিংনি ভাড়াত তোমাৰ ল'ৰাই অভিনয় কৰিছিল সি ভাল অভিনয় কৰে তাৰ কেনেকুৱা নিচা তাৰ বিৰাট নিচা কিন্তু এই কৰ্মশালাটো তাক মই এইবাৰ কৰিব দিয়া নাই মানে মেট্ৰিকৰ কাৰণে নিদিয়াৰ কাৰণে তাৰ অলপ আপত্তি আমি নিতুল পাটোৱাৰীক ধন্যবাদ জনাইছো আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান ধন্যবাদ